গোৱালপাৰাত ৰাতি সাঁজৰ নিশাত এই অৱস্থা। পিছদিনা গাড়ীত আকৌ মেঘালয়লৈ। গোৱালপাৰাত ৰাভাসকলে গৰু বিহু এনেকৈ পালন কৰে। জীৱনত প্ৰথমবাৰ দেখিলোঁ, সেয়েহে ভাবিলোঁ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোককো দেখুৱাওঁ। যিহেতু মই বহাগৰ উৰুকা দিনাৰ পৰা গোৱালপাৰাত আছিলোঁ আৰু তেতিয়াই ভিডিঅ'টো কৰি ৰাখিছিলোঁ। আৰু এইফালে নাহৰ পাত, বিলঙনি আৰু এইবোৰ নৰসিংহ নে নিমপাত মই ধৰিব পৰা নাই। আৰু এইফালে নাৰিকল গছজোপাৰ পৰা কপৌ ফুলৰ শুকান পাত লৈ মুঠি মুঠিকৈ বান্ধিছে। আৰু এয়া হৈ গ'ল গৰু বিহুৰ দিনা ৰাতিপুৱাৰ দৃশ্য। আৰু এই মুঠিবোৰ ঘৰৰ খুঁটাবিলাকত বান্ধি দিব আৰু কটাৰী আৰু লগতে সন্ধিয়া প্ৰত্যেকৰে পদূলিয়ে গোবৰ লগত এনেকৈ এটা এটা মুঠি দিছে। আৰু এতিয়া সন্ধিয়াৰ দৃশ্য চাওক, সাজৰ কলহ। আৰু এনেকুৱা সাজৰ কলহও কিন্তু মই জীৱনত প্ৰথমবাৰ দেখিছোঁ দেই। চাওকচোন কি ধুনীয়া ষ্টাইল। সাজৰ মেৰাখিনি নিজৰ মতে ছাইড হৈ আছে আৰু ইয়াৰ ৰহীখিনি নিজৰ মতে মাজত জমা হৈ আছে। মাজত জমা কৰি ৰাখিবৰ কাৰণে চাওকচোন কি ধুনীয়াকৈ বাঁহেৰে খালৈৰ নিচিনাকৈ বনাই দিছে, যাতে ৰহীখিনি মাজতে ৰৈ যায় আৰু চাউলৰ লগত যাতে মিক্স হৈ নাযায়। আৰু বহুতো নিয়ম আছিলে, পিঠা পনাও বনায়, কিন্তু তেখেতলোকৰ ঘৰত এইবাৰ বিহু পালন কৰা নাই বংশ মানুহ ঢুকোৱাৰ বাবে, সেয়ে বাকীখিনি দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া এইটো যে পানীখিনি যে আনি আছে, এইটো কি বুলি ভাবিছে আপোনালোকে? এইটো কাঠৰ কিবা সঁজুলি বুলি ভাবিছে নেকি? নহয়, এইটো হ'ল এটা গছৰ ফল, যেনে জাতিলাও। জাতিলাওটো ভিতৰৰ অংশখিনি যেতিয়া শুকালে আমি উলিয়াই দিওঁ আৰু জাতিলাও খোলা হৈ যায়, ঠিক তেনেকুৱাই ইয়াৰ কিবা এটা নামো আছিলে, মই পাহৰি গ'লোঁ। ময়ো দেখাত মানে প্ৰথমে কাঠৰ কিবা সঁজুলি বুলিয়ে ভাবিছিলোঁ। আৰু এতিয়া সাজ ৰেডি হৈ গ'ল, সপৰিয়ালে মিলি এতিয়া খাব। ভাবিছিলোঁ ময়ো এগিলাচ খাই চাওঁ কি অৱস্থা হ'ব, কিন্তু ভয় লাগিলে, সেয়ে নাখালোঁ। আৰু এতিয়া পিছদিনা আমি গাড়ীত আহি আছোঁ মেঘালয়লৈ। আৰু এতিয়া মেঘালয়ৰ পাহাৰৰ মাজে মাজে পাহাৰীয়া ৰাস্তাইদি গৈ আছোঁ। আৰু মেঘালয়ৰ পৰিৱেশবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম। হয়তো বহুতে দেখিছে, আহি পাইছে, মই নাই দেখা, জীৱনত প্ৰথমবাৰ দেখিছোঁ। গতিকে মোৰ দৰে অন্য কোনোবাও থাকিব পাৰে ন নেদেখা, গতিকে ভিডিঅ'টো মাত্ৰ নেদেখাসকলৰ কাৰণেহে বনাইছোঁ। আৰু এতিয়া ঘৰৰ বাউণ্ডৰীৰ ভিতৰত সোমায়ো মই ওলাই গৈছোঁ, কাৰণ ৰাস্তাৰ পৰিৱেশটো অকণমান দেখুৱাওঁ বুলি। ৰাস্তাবিলাক দেখুৱাই হোৱাৰ পিছত আকৌ ঘৰৰ পৰিৱেশবিলাকো দেখুৱাম। চাৰিওকাষে পাহাৰ আৰু পাহাৰ, ঘৰবিলাক একদম মুকলিকৈ বনোৱা আছে। জেওৰা বাউণ্ডৰী বুলি ক'বলৈ খুব কম, তেনেকুৱা মানে জেওৰা নাই দেখা। আৰু এইফালে দুইটা ছাইডে পাহাৰ আৰু ৰাস্তাটো মানে তলেদি পাহাৰৰ মাজেদিয়ে কাটি দিছে, কিন্তু ৰাস্তাটো বৰ ধুনীয়া দেই, ব্লক ইটা দি পকা কৰি লৈছে। আৰু এই ওপৰত আছে বাঁহনি, কাঠনি, মানে বাৰী, বিভিন্ন ধৰণৰ ওপৰত মানুহে খেতি কৰিছে। আৰু তলেদি ধুনীয়াকৈ ৰাস্তাটো বনাই একেবাৰে এই ৰাস্তাটো গৈ ওলাবগৈ মেইন ৰাস্তাত। ঘৰবিলাক অৱশ্যে ওখ ঠাইখিনিত বনাইছে, ৰাস্তাটোহে তলেদি চাপৰেদি বনাইছে। আৰু এইটো হৈ গ'ল মেইন ৰাস্তা। আৰু এইফালে চাওকচোন, আমাৰ ইয়াত এডাল খৰি পাবলৈও নাই, ইয়াত কিন্তু খৰি একদম ঠাক ঠাক কৰি ৰাখিছে, দেখি বহুত ভাল লাগিলে। আৰু এই মেইন ৰাস্তাটোৱেদি সোঁ চাইডে মানে ৰাইট চাইডে যদি গৈ থাকোঁ, ডাইৰেক্ট পামগৈ গুৱাহাটী। ইয়াৰ পৰা প্ৰায় 6 ঘণ্টাৰ ৰাস্তা হ'ব দেই গুৱাহাটীলৈ। আৰু এতিয়া ৰাস্তাটো অকণমান দেখুৱাই দিওঁ। আৰু এইফালে দেখিছে, এইখন হৈ গ'ল মেঘালয়ৰ পথাৰ। আৰু চাইডে চাইডে পাহাৰো আছে, সেই বাকী পাহাৰখিনিলৈ আমি নাই যোৱাগৈ। আৰু ৰাস্তাটো কিন্তু বৰ ধুনীয়া, একদম চাফ চিকুণ। অকল ৰাস্তা বুলিয়ে নহয়, তেওঁলোকৰ গোটেই পৰিৱেশটোৱে ইমানে চাফ চিকুণ নহয়, সঁচাই শলাগ ল'বলগীয়া। বন এডালো নাই দেখিছেনে ৰাস্তাত। আৰু ঘৰৰ চোতালতো মানে বন দেখিবলৈ নাপায়। আমাৰ অসমৰ দৰে নহয়, ইয়াৰ পৰিৱেশবিলাক কিন্তু খুব চাফ চিকুণ, সেইটো কাৰণে বহুত বেছি ভাল লাগিলে। আমাৰ অসমৰ মানুহৰ প্ৰায় চোতালবিলাক পদূলিৰে পৰা পূৰা বনেৰে ভৰ্তি হৈ থাকে। আৰু চাওক, প্ৰতি ঘৰ মানুহৰ চোতালবিলাক এনেকুৱাই, এডাল বনো নাই দেখিছেনে। আৰু ৰাতিটো আমি এওঁলোকৰ ঘৰতে থাকিম, কিন্তু দিনত আহি বেলেগ এঘৰ ভাইটি ঘৰত সোমালোঁ। তেওঁলোকৰ ঘৰতে আমাৰ কাৰণে ভাতৰ যোগাৰ কৰিছে। আৰু এতিয়া আমি তাত গৈ ভাত খাই আহোঁগৈ। তেওঁলোকৰ ঘৰখনৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এয়া জপনা মুখৰ পৰা সোমাই প্ৰথমে পালোঁ এইটো লেফ্ট চাইডে গোহালি। তাৰপিছত দেখিছেনে চোতালবিলাক পদূলিৰ পৰা চাওক, এডালো বন নাই দেখিছেনে। বিশেষকৈ এই চাফা পৰিৱেশটোৱে মোক বৰকৈ আকৰ্ষণ কৰিলে। আৰু এইফালে তেওঁলোকৰ বাৰীখন দেখি কিন্তু আচৰিত হৈ যাব। চাওক, ওখ ঠাইখিনিত ঘৰটো আছে, কিন্তু বাৰীখন চাওক, তলত যেন একদম দ পুখুৰী তেনেকুৱা লাগিছে, কিন্তু এইখন বাৰী। ইয়াত বহুত দামী দামী কাঠৰ গছ আছে, তামোলৰ গছ আছে, বহুত দামী কাঠ আছে। আৰু এইফালে হৈ গ'ল তেওঁলোকৰ ঘৰ। গোৱালপাৰাৰ পৰা মেঘালয়লৈকে যিমানখিনি ফুৰিলোঁ, যিমান মানুহৰ ঘৰত সোমালোঁ বা দেখিলোঁ, প্ৰত্যেকৰে ঘৰবিলাকৰ চোতালখন মাজত
আৰু ঘৰবিলাক চাইডে চাইডে আৰু একেটা ডিজাইনৰে ঘৰ। মই আচৰিত হৈ গ'লোঁ মানে সেই কথাটোত। আৰু পাকঘৰটো এক্সট্ৰা। কিন্তু এটা কথা, তেওঁলোকৰ ঘৰত ডাইনিং টেবুল মই নেদেখিলোঁ, কিন্তু যিমানেই ধনী হওক সকলোৱে এনেকৈ মাটিত বহিয়ে ভাত খায়। আৰু আমাৰ নিচিনা অকল পাকঘৰটোতে ভাত খায় তেনেকুৱা নহয়, তেওঁলোকে শোৱা ৰুমতো ভাত খায়, বাৰাণ্ডাতো খাব পাৰে, য'তে মন যায় ত'তেই খায়। সেই নিয়মটো বাৰু মই বুজি নাপালোঁ। আমি এতিয়া বৰ্তমান ভাত খাই আছোঁ এটা শোৱা ৰুমত, কাৰণ বিচনা পৰ্যন্ত আছে, মই শোৱা ৰুম বুলিয়ে ভাবিছোঁ। কিন্তু সেই বস্তুটোহে আমাৰ লগত অকণমান মিল নাই। আৰু তেওঁলোকৰ খাদ্যবোৰো বহুত বেলেগ। তেওঁলোকে মানে বিলাহী এখন ভাজি হিচাপে বনাই খায়, কিন্তু আমি বিলাহী জোলত দিওঁ বা কিবা চব্জিত মিলাই দিওঁ, নহয় জানো?